Hello everyone, welcome to my another vlog. So দেখাই পালে আজি ৰাতিপুৱা আহি কিনে কামতে লাগি গৈছোঁ বাৰু মই ক'ত আহিছোঁ কিয় আহিছোঁ আপোনালোকক জনাম গোটেইখিনিয়ে জনাম বাৰু এটা কথা ক'ব বিচাৰোঁ যে আমি কেতিয়াবা কিবা এটা পোৱাৰ কাৰণে জীৱনত বহুত কিবা হেৰাই দিওঁ চ' নিজৰ কামৰ মাজতে ব্যস্ততাৰ মাজতো কেতিয়াবা নিজক বিচাৰি পোৱাটো মানে তাতছে বেছি হেপিনেছ একো হ'বই নোৱাৰে চ' আজি এনেকাই কিবা আছিলে চ' আজি মই আহিছিলোঁ দাদাক মেকআপ কৰিবৰ কাৰণে শ্বাহৰুখ আলী খান চবেই বেছিভাগ মানুহ চিনিয়ে পায় হি ইজ ভেৰি টেলেণ্টেড এণ্ড ভেৰি হেণ্ডচাম নজৰ নলগাব দেই কোনোবা চ' আমি আজি আহিছিলোঁ দাদাৰ যিহেতু ব্ৰডকাষ্ট আছিলে চ' দাদাই এটা নৰ্মেল মেকআপ বিচাৰিছিলে চ' তেখেতৰ লাইফতো তেখেতৰ বুলি নহয় বাৰু চবৰ লাইফতেই কিবা না কিবা প্ৰব্লেম চলি থাকে আমাৰ ছ'চিয়েল মিডিয়া এণ্ড ৰিয়েল লাইফ ইজ ট'টেলি ডিফাৰেণ্ট তো তথাপিও আমি লাইফৰ কিবা আপ ডাউনছ লৈ কিনে কাম কৰি কিনে আগুৱাই যাওঁ মুখৰ হাঁহিটো দি কিনে আমি আগুৱাই যাবলৈ চেষ্টা কৰোঁ চৰি দাদা মই ভিডিঅ'টো এনেকৈ বনোৱাৰ কাৰণে আই এম ৰিয়েলি চৰি একচুৱেলি এটেনশ্যন নাছিলে ভিডিঅ'টো বনোৱাৰ কাৰণে বাট ষ্টিল বনালোঁ কাৰণ আপুনি সঁচাকৈ বহুত ষ্ট্ৰং হয় তো নিজক কেতিয়াও মানে কমজোৰ নকৰিব বেলেগৰ কাৰণে তো মই যিহেতু আপোনাৰ পাৰ্চনেল কথা ইমান নাজানো বাট ষ্টিল মই কিছুমান বস্তু দেখা পালোঁ আপুনি বহুত মনটো বেয়া কৰি আছিলে যদিওবা মই একো কৰিব পৰা নাই কিন্তু কামৰ মাজতেও মই আপোনাক অলপমান ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আমি যেতিয়া কামত যাওঁ মানুহক আমি ক্লায়েণ্টছ বুলি নহয় আমি নিজৰ মানুহ বুলিয়ে ভাবোঁ চ' আমি একচুৱেলি চবৰ কাৰণে এইটো কথা হয় যে মেকআপ আৰ্টিষ্ট যেতিয়াই মানে আমি কামত যাওঁ বা যোনো আপোনালোকে যাব নহয় তেতিয়া কামটোক যেনেকৈ ভাল পায় এনেকৈ আপোনাৰ ওচৰত থকা মানুহটোক ভাল পাই কিনেই কামটো কৰিব চাব কামটো আৰু বেছি ধুনীয়া হৈ যাব এনিৱে দাদাক ভাল নোপোৱাৰ কথাটো আহিয়ে নপৰে অবভিয়াছলি আই লাভ হিম বহুত ভাল হয় তেখেতে আৰু ক'লোৱে বাৰু ক'ত গৈছোঁ চব সকলোৱে জনাম তো আমি ফাইনেলি লোকেশ্যনত আহি পালোঁ তো বাবাদাকো লগ পালোঁ ৰাতিপুৱাৰ পৰাই বাবাদা বহুত বিজি হৈ আছিলে তো ফাইনেলি আমি কামটো ষ্টাৰ্ট কৰিব লৈছোঁ আজি যিহেতু দাদা ইয়াতে আহিছে এটা স্পেচিয়েল এটা কামৰ কাৰণে মনটো ইমান বেয়া হৈ আছিলে ষ্টিল তেখেতেও চাইছেনে নিজৰ কামতেই নিজক বিজি ৰাখি কিনে আগুৱাবলৈ চেষ্টা কৰিছে তো আপোনালোক এনেকৈ আশীৰ্বাদ কৰি থাকিব আজি যাতে কামৰ মানুহ জাগাটো আৰু এনেকৈ অলপমান আগুৱাই যাব বেলেগ পাৰে হয় আজি একো ব্ৰাইডেল শ্বুট নহয় চাই লওঁ পাৰ্টি দাদা কি মেকআপ আহিছে নহয় ক'ত ব্ৰাইডেল আহিছে মেকআপ নহয় আজি এটা বেলেগ এটা কামত আহিছোঁ আৰু ক্লায়েণ্টছ ক'ব নোৱাৰোঁ টোপনি লাগিছে বেচেৰা ৰাতিপুৱাৰ পৰা এনেকৈ আছে মেকআপ লৈ কিনে ৰেডি তো আজি একচুৱেলি অলপমান বেলেগ একদম ডিফাৰেণ্ট আপোনালোকে আজি এটা ভিডিঅ' পাব তো দাদাক এবাৰ সুধি লওঁ যে মানে কিহৰ কাৰণে ইমান ধুনীয়াকৈ সাজি আহিছে একদম পূৰা হিৰ' লাগিছে থেংক ইউ ছ' মাছ আৰু আজি আমাৰ অসমৰ চবচে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ তথা ডাইৰেক্টৰ আৰু খুব পপুলাৰ তেওঁ আমাৰ দীপাংকৰ কাশ্যপ মানে আমাৰ মৰমৰ বাবাদা তেখেতে নতুন পডকাষ্ট খুলিছে যিটো 1 ছেপ্টেম্বৰৰ পৰা আহিব আপোনালোকে সকলোৱে চাব আৰু তাৰে আজি মই গেষ্ট হয় আৰু নাজানো কি ক'ম বাট ভাল লাগিছে মাতিছে বহুত অভিজ্ঞতা থকা মানুহবোৰ আহিছিলে দেখা পালোঁ মেধা বা তেনেকৈ বহুত ভাল মানুহ আহিছে পডকাষ্ট কৰিছে আৰু তাতে আজি ময়ো এগৰাকী গেষ্ট হয় ভাল লাগিছে বাকী আই হোপ আপোনালোকে মোৰ পডকাষ্ট চাই কিনে ভাল পাব চ' আপোনালোকে ভিডিঅ'টো এনেকৈ চাই থাকিব এণ্ডলৈ চাই লওঁ কি কুৱেশ্যন কৰে হয়নে নাই ফুল ছেটআপ হৈ গ'ল আৰু কামৰ মাজতে ছাডেনলি বাকো দেখা পালোঁ বহুত দিনৰ পিছতে লগ পালোঁ ভাল লাগিছে বহুত লগ পাই কিনে আৰু আপোনালোকে ভিডিঅ'টো এণ্ডলৈ চাই থাকিব আৰু ক'ব যে আপোনালোকে কেনেকুৱা লাগিছে তো শ্ব'টো চাবলৈ নাপাহৰিব দেই Hi, I'm Dipankar Kashyap. Welcome to another episode of Torn Socks and High Heels. Today we have someone very young. I saw him in television, acting, and not to forget, he has started anchoring shows. A person who was in the eye of social social guardians, social police, and he was a part. যে সেইদিনা আমি টেলিকাষ্ট কৰাৰ কাৰণে এটা মিডিয়া পাৰ্টনাৰ আমাৰ লগত আছে
মিডিয়া পাৰ্টনাৰ থকাৰ বাবে আমাৰ ফুল টেলিকাষ্টৰ পাৰ্টটো আমি ফুটেজটো দেখুৱাই পিছততো ফেশ্বন ফ্ৰেটাৰ্নিটি ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী যিটোৱে আমাৰ ওপৰত ফিটিং বহাইছিলে য'ত মই আৰু মোৰ এজন কিয় বস্তুবোৰ মানে নাজানো তাইক আমি চিনিও নাপাওঁ তাই যে পাৰ্টিচিপেট কৰিছে তাইৰ কথাটো হ'ল যে আমাৰ ৰাউণ্ডটো কিয় কাটিলে আমি ডিজাইনৰ পৰা কাপোৰ আনিছো হৈ যায় এটা অৰ্গেনাইজেশ্যনে যেতিয়া এটা কাম কৰে কেতিয়াবা এনেকা ভুল হ'বও পাৰে বা আমাৰ ভুল হৈছে কিন্তু আমি তেখেতসকলক এইটোও কৈছিলো যে আমাৰ নেক্সট শ্ব' নহয় বাট অসমত পইচা এতিয়া ভালে পায় চলি যাব পাৰে মানুহে ভাল অসমত ভাল পইচা আছে বাট এটা সময়ত এনেকুৱা হ'ল যে মানে ফুড এক্টিং কৰিলো বহুত চিনেমাত মানে কাম কৰিব চেষ্টা কৰিলো চিৰিয়েল কৰিলো থিয়েটাৰ মানে ষ্টেজ থিয়েটাৰবোৰ যিবোৰ সেইবিলাক কৰিলো নাটক কৰিলো নিজৰ বাটৰ নাটৰ টিম আছিলে যিটো বড়োলেণ্ডত বহুত ফেমাছ এতিয়াও বড়োলেণ্ডৰ গোটেই ইলেকশ্যনৰ কামখিনি আমাৰ নাটক টিমটোৱে কৰিছিলে তো এটা সময়ত বহুত মানে এক্টিং মই এক্টৰ হ'ম বাট হৈ যায় যে মানুহৰ আপ এণ্ড ডাউনছ লাইফত থাকে আৰু মোৰ ঘৰৰ পৰা একচুৱেলি ছাপোৰ্ট কৰা নাছিলে এক্টিং লাইন মানে আমি যিহেতু মুছলিম ফেমিলিৰ পৰা হয় নাই এইটো সেইটো নহয় অসমীয়া ফেমিলিতে মানে মুছলিম হিন্দুলৈ কথা নাই অসমীয়া ফেমিলিয়ে মানে এইটো মানে ছাপোৰ্ট নকৰে যেতিয়া মই চিনেমাই হওক ফেশ্বনেই হওক তেনেকে মানে ছাপোৰ্ট পৰা মইতো পকেটৰ পৰা বহুত চুৰ কৰো ভণ্টি কিতাপৰ সেইটো মৰম চুৰ কৰাটো মৰম ভণ্টিৰ নাই পইচা চুৰ কৰাটো মৰম ভণ্টি তুমি শুনি লোৱা সেইটো মৰম শুনা আমি মই বিশেষকে তোমাক সদায় মই পাৰ্চনেল লেভেলত মানে লগেই পোৱা নাই তেনেকে সদায় প্ৰফেচনেলিহে লগ পাই আছো আজি তোমাৰ লাইফৰ বিষয়ে অলপ মানে কোৱাচোন মানে ক'ৰ পৰা আহিলা কেনেকে গুৱাহাটী পালা কেনেকে ইভেন্ট কৰিম বুলি পেলাই ভাবিলা তোমাৰ এডুকেশ্যন কি ঘৰত কোন কোন আছে মানে চামথিং মই একচুৱেলি গুৱাহাটীৰে জন্ম আৰু গুৱাহাটী পল্টন বজাৰ গুৱাহাটী কলনী বুলি কয় আমাৰ কালিগুৰি পল্টন বজাৰৰে জন্ম আৰু মই কামৰূপ একাডেমীত পঢ়া হয় কামৰূপ একাডেমীত ক্লাছ 7 তাৰপিছত গুৱাহাটী আমাৰ WG ইংলিছ হাইস্কুল কটাবাৰীত আছে তাতে মই মেট্ৰিক দি কেনে নাজানো এতিয়া যেতিয়াই ভাল পাওঁ কাৰোবাক ডিপলি ভাল পাওঁ তো একটা ধাক্কা আহি যায় কেতিয়াবা কাষ্টত আহি যায় কেতিয়াবা আজিকালি দিনতো কাষ্ট চলে জানে তাকে এতিয়া আপুনি এনেকুৱা এটা এডুকেশ্যন থকা ভাল পায় যদি যিজন পাৰ্চন হয় যোনেই নহওক XY যিহেতু ল'ৰা হয় ছোৱালী হয় আপোনাক যদি কয় যে তই অমুক জাতৰ হয় মোৰ লগত মিলা নাই তই অমুক কাষ্টৰ হয় মোৰ ঘৰত নিমিলে এনেকুৱা টাইপৰ বহুত বস্তু আহি যায় সেইটো বাৰু ছেকেণ্ডাৰী পইণ্ট বাট কিছুমান থিংকিং নিমিলে কেতিয়াবা কি হয় লাভ লাইফটো মোৰ একচুৱেলি এষ্ট্ৰলজাৰে বহুত কয় যে তোমাৰ লাভ লাইফটো একদম ছাকচেছ নহয় তুমি আৰ্ণ কৰিলে তোমাৰ লাভ লাইফটো চলিব তো তেনেকুৱা আৰ্ণ কৰা আৰম্ভ কৰিলা আৰ্ণটো মই সৰুৰ পৰাই কৰোঁ আৰু দেউতাহঁতৰ যদিও চলে বাট মই 2017 পৰাই অকলে আৰ্ণ কৰি চলি আছোঁ মানে মোৰ কথা হ'ল যে ছেল্ফ ইণ্ডিপেণ্ডেণ্ট হোৱাটো খুব জৰুৰী আৰু এইটো দৰকাৰ আমি নাপায় কেনেকুৱা হৈছে মজা বাপৰে থেংক ইউ এনেকৈ ছাপোৰ্ট কৰি থাকিব থেংক ইউ ছ' মাছ আকৌ লগ পাম নেক্সট ব্লগত আৰু অহাৰ টাইমতে চৰলাক আকৌ অলপমান টাচ আপ দি দিলোঁ থেংক ইউ বাই বাই টেক কেয়াৰ